বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। ফিনটেক ইণ্ডিয়া হয়েদি আমি কি সার্ভিস প্রোভাইড কৰোঁ, APS সার্ভিস। এক নম্বৰত হ'ল পেনিয়াৰ বাই আমি দিওঁ, তাৰপিছত ৰয়নেট এক্সপ্ৰেছ, পেনিয়াৰ বাই ডিষ্ট্ৰিবিউটৰ দিওঁ, ইজিপে লাগিলে ইজিপে দিওঁ, বিজনেক্স বিকে ভেঞ্চাৰ যিটো আছে বিজনেছটো দিওঁ, মুভি ছাপোৰ্টটো দিওঁ, ফিনোমিত্ৰা, সূর্যোদয় স্মল ফাইনেন্স বেংক, এছপ বেংক, নৱপে ৰিটেইলাৰ ID দিওঁ, NSDL লাগিলে NSDL দিওঁ, সহজৰ পৰা ID লাগিলে HDFC এইবিলাক দিওঁ, এচি মানি, তাৰপিছত পে পইণ্ট ইণ্ডিয়া, ৰেলি পে, চাহি বেংক পাৰ্টনাৰ, ৰেলেগিয়াৰৰ পৰা DG পে, RNFI, RDFC নহয় অসমত, তাৰপিছত HDFCটো এইটো হ'ল আপোনাৰ সহজৰ পৰা HDFC, তাৰপিছত সমাধান। এইকেইটা আমি ID প্ৰভাইড কৰোঁ, কিন্তু সকলো ID আমাৰ ইয়াৰ পৰা নহয়, যাব লাগে। ঠিক আছে, তো আপোনাৰ দেখাই আছোঁ। আমি বেছিভাগে APSত কাম কৰি আছোঁ, ৰয়নেট এক্সপ্ৰেছত আমি কাম কৰি আছোঁ বেছিকৈ। তাৰপিছত ইজিপেত কাম কৰি আছোঁ ভাল, পেনিয়াৰ বাইত কাম কৰি আছোঁ, মুভি শ্বপৰ সিমান নকৰোঁ। তাৰপিছত ইয়াতে এই ডিজিপে ৰেলেগিয়াৰ ডিজিপেটো কাম কৰি আছোঁ, পে পইণ্ট ইণ্ডিয়া, RNFI এইবিলাক অলপ চলপ কাম কৰোঁ, সমাধানত কাম কৰি আছোঁ। যিহেতু সমাধানৰ পৰা NSDLৰ এপছ যিটো এপছ দি মোবাইল এপছ দি NSDL একাউণ্ট অপেনিং হয়, সেইটো সমাধানৰ পৰা হয়। আপোনালোকে সমাধানৰ পৰা ID লৈ NSDL ID ল'ব পাৰে। ঠিক আছে, আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ।